ধন্যবাদ। আজি আমি এই বৰবাম পঞ্চায়তৰ কিছু দৰিদ্ৰ লোকক আজি সিহঁতি 3 দিন হৈছে। আজি 3 দিনৰ দিনাখন আমি কিছু পৰিমাণে সামান্যতম খাদ্য সামগ্ৰী যোগান ধৰিছোঁ। যিটো লকডাউন চলি আছে, সেই লকডাউনৰ মাজতে আমি স্থানীয় যুৱ বন্ধুসকলক লগত লৈ আজি পৰহিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। এতিয়ালৈকে আমি অৰ্ধ শতাধিক লোকক আমি এই খাদ্য সামগ্ৰী আমি যোগান ধৰিছোঁ। যি কি নহওক, তেখেতলোকৰ ফালৰ পৰাও যথেষ্ট আমি সঁহাৰি পাইছোঁ। তেখেতলোকেও অলপ সুখী অনুভৱ কৰিছে বুলি মই ভাবিছোঁ। কাৰণ আজি বজাৰত বিশেষকৈ দোকান পোহাৰত একো বস্তু পাবলৈ নাই। আমি সামান্যতম এটা খাদ্য সামগ্ৰী আমি যোগান ধৰিছোঁ। আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ তৰফৰ পৰা আমি বৰবাম পঞ্চায়তত আজি খাদ্য সামগ্ৰী যোগান ধৰিছোঁ। এতিয়ালৈকে আমি প্ৰায় অৰ্ধ শতাধিক আমি লোকক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হৈছোঁ। আৰু আছে, যিহেতু আমাৰ পঞ্চায়তত যথেষ্ট দিন হাজিৰা কৰা লোক আছে। তেখেতলোকে যিহেতু হাজিৰা কৰিবলৈ যাব পৰা নাই, এই লকডাউন চলি আছে। এই লকডাউনৰ মাজতে যি পাৰোঁ আমি এটা ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰি আমি লকডাউনৰ মাজতে আমি খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ওলাই আহিছোঁ সকলোৱে একগোট হৈ। ধন্যবাদ।